এতিয়া উপস্থিত আছোঁ জঞ্জি নং 3 খেলপথাৰ বা এইটো ডেকা গাভৰুসকল প্ৰেক্টিছ কৰা ফিল্ডত উপস্থিত আছোঁ। এতিয়া জঞ্জি ডেকা গাভৰুসকল এতিয়া আসাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰা দেখি পাব। মই আপোনালোকক অলপ পাছত মই আপোনালোকে প্ৰেক্টিছ কৰাতে দেখুৱাম কিমানজন ইয়াতে প্ৰেক্টিছ কৰা হয় আৰু তেখেতসকলে কেনেকৈ কি ধৰণৰ প্ৰব্লেম হৈ আছে, ফিল্ডত কিবা অসুবিধা আছেনে নে কিবা অসুবিধা নাই, সেইকেইটা আপোনালোকক দেখুৱাম। যিমান আপুনি সেইফালে নদীটোত যাব সিমানে আপোনালোকে গাড়ী, JCB, ডাম্পাৰ সকলোখিনি দেখি পাব। তথাপিও আজি অলপ বৰষুণ দিয়াৰ কাৰণে বা বতৰ অলপ বেয়া হোৱাৰ কাৰণে কিছুমান গাড়ী অহা নাই আৰু সিহঁতে ষ্টপ কৰি দিয়া হৈছে কামবোৰ। এইফালে বিজিয়াৰ বুলি ক'ব পাৰি। সেইফালে গৰু ছাগলী বন্ধা ৰখা ঠাই, সেইবোৰ মানে গৰু ছাগলীকেইটা ঘাঁহ খাই আছে। এইফালে আমাৰ খেতি কৰি আছে কিছুমানবিলাক, সেইফালে আমাৰ চাপৰি আছে, এইফালে শিল ষ্টক কৰা আছে, এইফালে আমাৰ নদী হয়, এইটো আমাৰ বৰগাং নদী। ইয়াতে পূৰা নদী। আগতে সেই গাঁৱৰ কিনাৰেদি নদীখন গৈছিলোঁ, কিন্তু আজিকালি এইটো যিটো আমাৰ জঞ্জি ডেকা গাভৰুসকলৰ যিটো প্ৰেক্টিছ কৰা ফিল্ডৰ সীমাৰেৰে নদীটো খান্দি পেলাই ইয়াতে পঠাই দিয়া হৈছে। গতিকে আপোনালোকক মই নদীটো দেখুৱাইছোঁ যে আপোনালোকে নদীটো কেনেকুৱা ধৰণৰ নদী হয় আপোনালোকক মই দেখুৱাইছোঁ। ইয়াতে এইখন নদীটো আপোনালোকে দেখি পাইছোঁ যে শিল বালি সিমানে দেখি পাব আৰু ইয়াতে একো দেখি নাপায়। ইয়াতে মানে বহুতে কয় আৰু ইয়াৰ পৰা বহুত মানুহ যে ধনী হ'ব পাইছোঁ ইয়াৰ নদীটোৰ পৰা, কাৰণ ইয়াতে বহুত মূল্যৱান বস্তু আছে এই নদীখনত। মানে ইয়াত হ'ল আমাৰ বালি বিক্ৰী কৰিব পাৰে বা শিল গতি উঠাই সিহঁতে বেচিব পাৰোঁ, কাৰণ সিহঁতে এতিয়াতো ডাম্পাৰ JCB দি খান্দি পেলাই সিহঁতে বিক্ৰী কৰি আছে, ক'ৰবাত ছাপ্লাই কৰি আছে, কোম্পানীকেইটা খুলি আছে। আমাৰ ইয়াতো জঞ্জি ৰাইজ সকলো ইয়াৰ পৰা মানে কাম কৰি বা শিল বালি উঠাই কিনি সিহঁতে ঘৰ বনাইছে, নিজৰ গাঁও ডেভেলপ কৰিছে, ৰাস্তা বনাইছে। আমাৰ ইয়াৰ জঞ্জি ৰাইজৰ কাৰণে বহুত সুবিধা পাইছোঁ এই নদীৰ পৰা বহুত উন্নতি হৈছে। জঞ্জি ৰাইজৰ কাৰণে বহুত ভাল হৈছে। তথাপিও আমাৰ এইটো বাৰিষা ছিজনত আমাৰ এইটো নদীতে বহুত ঘটনা দিয়া হয়, কাৰণ ইয়াতে মানে এই পাহাৰত যদি বৰষুণ দিলে আমাৰ এতিয়া নদীটো মানে বহুত বানপানী ওলাই আহে। পানীটো ইয়াত পূৰা ইয়াতে ফুল হৈ যায়, কাৰণ মানে পাহাৰত যদি বৰষুণ দিলে আমাৰ এইখন নদীত মানে পানী ফুল হয়। বৰ্তমানলৈকে আমি ইয়াত পানী বহুত কম পৰিমাণ দেখি পাইছোঁ, কাৰণ আজিকালি বৰষুণৰ পৰিমাণ বহুত কম আছে বৰ্তমানলৈকে। যেতিয়া আমাৰ ইয়াত অৰুণাচল পাহাৰত যদি বৰষুণ দিলে আমাৰ সেই নদীৰে পূৰা আহি আমাৰ এইটো জঞ্জি গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা এইখন এতিয়া বৰগাং নদী হয়। এইটো নদীত মানে এইটো বাৰিষা যদি এতিয়া বৰষুণ দিলে ইয়াতো পানী ফুল হৈ যায়। তথাপি এতিয়াতো পানীটো বহুত ভিতৰলৈকে আছে। মই এইটো দেখুৱাইছে সকলো কোম্পানীকেইটা মানে এতিয়া কাম কৰিব পাইছোঁ, কাৰণ আৰু এইটো এমাহ সিহঁতে কাম কৰিব পাৰিব, কাৰণ ইয়াতে জুন জুলাই মাহতো বহুত বৰষুণ পৰিমাণ হ'ব পাৰে। যদি বৰষুণ পৰিমাণ যদি বেছি হয় ইয়াতে পানীটো বহুত বাঢ়ি যাব, ইয়াতে পানী লেভেলটো উঠি যাব। গতিকে সিহঁতে কোনো সোমাই যাব নোৱাৰে, কাৰণ JCB দি খনা বহুত দ জেগাত আছে। সিহঁতে যদি কোনোবা গাড়ী আনিলে ইয়াতে ফচি যাব বা ডুবি যাব, তেনেকুৱা অৱস্থা হৈছে। এই নদীখন মানে প্ৰত্যেক বছৰে ইয়াতে JCB ফকলেণ্ড দি খান্দি বহুত ভিতৰলৈকে সোমাই গৈছে নদীটো। মই এতিয়া উপস্থিত আছোঁ, এইটো লেভেলত আছোঁ, ছেকেণ্ড লেভেল ইয়াত আছোঁ, আৰু থাৰ্ড লেভেল সেইটো নদীত যিটো চলি আছে সেইটো থাৰ্ড লেভেলত আছোঁ। গতিকে এইটো মই যিটো থিয় হোৱাৰ পৰা সেইটো নদীত বৈ যোৱা নদীটোৰ কিমান চেণ্টিমিটাৰ হ'ব, এইটো আমি ফিটাৰে জুখিলে প্ৰায় ইয়াতে 3 মিটাৰমান তেনেকুৱা আছে। ইয়াত 3 মিটাৰ 5 মিটাৰমান হ'ব পাৰে। গতিকে মই ইয়াত দেখুৱাইছোঁ, এইটো হ'ল মই এতিয়া থিয় হৈছোঁ। এইটো এটা লেভেল। ইয়াৰ পৰা যদি মই দেখুৱাওঁ এয়া হয় এইটো কিমান দ আছে, সেইখন যিটো JCB দি খনা হৈছে এইটোহে প্ৰায় 5 মিটাৰমান হ'ব। এইটো মই দেখুৱাইছোঁ এইটো লেভেলৰ পৰা ইয়াত পৰা এইখন নদীলৈ মানে 5 মিটাৰমান হ'ব, প্ৰায় 5 মিটাৰ। আৰু এইটো লেভেল পৰা এইটো ভিতৰ লেভেললৈকে আপোনালোকে দেখি পাব সেইটো লেভেলত প্ৰায় 1 মিটাৰ বেছি হ'ব। এইটো দেখুৱাইছোঁ, এইটো লেভেল প্ৰায় এইটো 1 মিটাৰ হ'ব, প্ৰায় 6 মিটাৰমান ইয়াত মানে নদীটো দ আছে। আমাৰ এইটো যিটো জঞ্জি
ডেকা গাভৰুসকল প্ৰেক্টিছ কৰা ফিল্ডৰ পৰা সেই নদীখন বহুত দলৈকে আছে 6 মিটাৰ মানে ভিতৰত আছে এইটো নদীটো গতিকে এইটো নদী যদি অৰুণাচল পাহাৰত বৰষুণ দিলে আমাৰ এইটো নদীটো বহুত পানী পৰিমাণ বাঢ়ি যাব আৰু ইয়াতো মানুহ অহা যোৱা অসুবিধা হয় আৰু নদীখন সৰু মৰু তেনেকুৱা নহয় বহুত ডাঙৰ নদী বৰ্তমানহে চোৱাহে মানে নদীখন বহুত সৰু দেখি পাইছোঁ কিন্তু যেতিয়া আমাৰ অৰুণাচল পাহাৰত যদি বৰষুণ দিলে আমাৰ এইখন নদীতে বহুত ডাঙৰ হয় কাৰণ এটা পানী ফুল হৈ যায় ফটককৈ তাক পানীটো শুকাই নাযায় ইয়াৰ কাৰণে আমাৰ এতিয়া বৰ্তমানলৈকে আমি দেখি পাইছোঁ এইখন নদীটো অলপ সৰিবলৈ দেখি পাইছোঁ কিন্তু অৰুণাচল পাহাৰত যেতিয়া বৰষুণ দিলে আমাৰ এইখন নদীটোত বহুত পানী ফুল হৈ পানীৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া আমি ইয়াতে অহা যোৱা অসুবিধা হয় কাৰণ ইয়াত পানী বৈ যোৱা স্পীডো বহুত স্পীড থাকে ইয়াৰ কাৰণে আমি ইয়াত ইফাৰ আৰু সিফাৰ থকা মানুহ যিটো অহা যোৱা কৰিবলৈ বহুত অসুবিধা পায় বাৰিষা ছিজন এতিয়া জুন জুলাই এইটো জুলাই মাহ চলি আছে তথাপি এতিয়া এই বছৰটো বৰষুণ পৰিমাণ কম হোৱাৰ কাৰণে এতিয়া নদীৰ পানীটো কম পৰিমাণ দেখি পাইছোঁ তথাপি এতিয়া জুলাই মাহত আমাৰ যদি অৰুণাচল পাহাৰত যদি বৰষুণ দিয়া হয় তেতিয়াহ'লে আমাৰ এইখন নদীত মানে পানীৰ পৰিমাণটো বহুত বাঢ়ি যাব আৰু আমাৰ এইখন নদীত মানে কোনো ইয়াৰ ৰাইজে মানে অহা যোৱা কৰিবলৈ বহুত অসুবিধা পায় কাৰণ পানীত বৈ যোৱাৰ ইয়াৰ হিটটো বেছি থাকে সেইকাৰণে মানে আমাৰ এইখন ৰাজ্যতে ইফাৰ থকা আৰু সিফাৰ থকা মানে একে গাঁৱৰ মানুহ হয় তথাপি অহা যোৱা কৰিব নোৱাৰে এইটো জুন জুলাই আগষ্ট এইটো 3 মাহতো বহুত ইয়াৰ জঞ্জী ৰাইজ কাৰণে বহুত অসুবিধা হয় সেইকাৰণে আমি আপোনালোকে দেখুৱাইছে এইখন নদীৰ সেই জঞ্জী ৰাইজসকল জঞ্জী যুৱক যুৱতীসকল ইয়াতে প্ৰেক্টিছ কৰা হয় সদায়তে অসম আৰক্ষীৰ বিভাগৰ তেওঁ জইন কৰিব বিচাৰে বহুত সিহঁতে লক্ষ্য আছে যে ভৱিষ্যতৰ সিহঁতৰ জীৱন যাপনৰ মানে আৰক্ষীৰ বিভাগত সিহঁতে জইন কৰিব বিচাৰে তথাপিও সিহঁতৰ মানে প্ৰেক্টিছ কৰাৰ ফিল্ডটো নোহোৱাৰ কাৰণে সিহঁতৰ মানে ইয়াক চাওক জঞ্জী ডেকা গাভৰুসকলৰ কিমানো প্ৰেক্টিছ কৰি আছে কিমানো কষ্ট কৰিছে অসম আৰক্ষীৰ বিভাগত বা অসম কমাণ্ডো বা ইণ্ডিয়ান আৰ্মি তেনেকুৱা ডিফেন্স চাকৰিত নিযুক্তি ল'বৰ কাৰণে সিহঁতে কিমান কষ্ট কৰিছে চাই লওক আপোনালোকে তথাপি সিহঁতৰ প্ৰেক্টিছ কৰা ফিল্ডটো ইয়াত নাই বৰ্তমান সুবিধা নাই সিহঁতৰ কাৰণে তথাপি সিহঁতে কষ্ট কৰি অলপ সৰু মৰু ফিল্ডতে কষ্ট কৰিহে সিহঁতে প্ৰেক্টিছ কৰি আছে ইয়াৰ নদীটো ওচৰত ইহঁতে প্ৰত্যেক বছৰে এইটো মানে বানপানী আহিলেতো এইটো ফিল্ডো মানে পানীটো কাটি লৈ শেষ কৰি আছে গতিকে এইফালে কোম্পানীকেইটা খানি ওচৰৰ এইটো সীমাৰ মাজেৰে খানি ইহঁতে শেষ কৰি দিয়া হৈছে ইহঁতৰ কাৰণে বহুত অসুবিধা হৈছে গতিকে সকলো ৰাইজে আমাৰ জঞ্জী ৰাইজৰ অলপ চিন্তা কৰাটো উচিত বুলি জনাইছোঁ কাৰণ সিহঁতৰ আমাৰ গাঁৱৰ যিটো জঞ্জী গাঁৱৰ ডেকা গাভৰুসকলৰ প্ৰেক্টিছ কৰা ফিল্ড নাই খেলপথাৰ নাই একো নাই তথাপি ইয়াৰ অলপ ডেকা গাভৰুসকলে অলপ দখল কৰিছে এইখন ফিল্ড আমাৰ কাৰণে লাগে বুলি ডিমাণ্ড কৰিছে তথাপিও সেইটো ফিল্ডো মানে বানপানী হোৱাৰ কাৰণে পানীয়ে কাটি শেষ কৰা হৈছে আৰু লগতে কোম্পানীসকলে এইটো ফিল্ডৰ সিপাৰত মানে কাটি তেনেকুৱা শেষ কৰা হৈছে গতিকে জঞ্জী ৰাইজসকলক অলপ মানে আমাৰ গাঁৱৰ খেলপথাৰ থকাটো উচিত বুলি সকলোৱে মানে চিন্তা কৰাটো উচিত বুলি আপোনালোকক মই জনাইছোঁ ধন্যবাদ প্ৰেক্টিছ ফিল্ডৰ চাৰিসীমাত পূৰা গাড়ী এফালে কোনোবা মাটি খান্দিছে কোনোবা হাল মাৰিছে কোনোবা বালি